ডাঙৰীয়া চাওক, কথা এটা হৈছে কি, আমাৰ এটা দায়িত্ব থাকে আৰু চৰকাৰে ভিতৰুৱা অঞ্চলত সেই ডাক্তৰজনৰ সেই দায়িত্ববোধটো থাকিব বা আছে বুলি এই গোটেইখিনি বস্তু তেনেধৰণে তেওঁৰ সন্মুখত এৰি দিয়ে। আজি এজন DC এজন বা মেজিষ্ট্ৰেট ইয়ালৈ আহি পেলাই এই কথাটো চোৱাটো এটাতো দুখৰ কথা। আমাৰ সেইখিনি চোৱাৰ কাম নহয়, কিন্তু বাধ্যত পৰি মই চাবলৈ বাধ্য হৈছোঁ, যিহেতুকে ৰাইজে মোক কৈছে যে নগাঁৱৰ বিভিন্ন অঞ্চলত ভিতৰুৱা অঞ্চলত যোনবোৰ আমাৰ এনেকুৱা প্ৰাইমেৰী হেল্থ চেণ্টাৰবোৰ আছে, ছাবচিডাৰী হেল্থ চেণ্টাৰবোৰ আছে, সেই তাত ডাক্তৰ নাথাকে। মানে স্যাৰ একচুৱেলি ইয়াত OPD-টো ৰানিং হয় মানে নহয়, 1:30লৈকে OPD ৰানিং মই গৈছোঁ। কোৱাৰ্টাৰ বেয়া কাৰণে ডক্টৰ থাকিব নোৱাৰে মই মানিছোঁ, কিন্তু কিয়, ৱাই উইল ইউ ক্লোজ, কিয় দৰ্জা তলা মাৰি দিব, কিয় দৰ্জা তলা মাৰিব? আৰু এইটো কথা হ'ল নেকি যে পিছপিনৰ পৰা বাহিৰৰ পৰা আমি মানুহে জানে, এই লোকে এজন দুজন মানুহে জানিব, পিছপিনৰ পৰা আকৌ সেইটো খুলি থাকে ফাৰ্মাচিষ্টে গোটেই যোনখিনি চিলাই মাৰিব পাৰে সেইটো কৰি দিয়ে। কিয় সন্মুখত কিয়, যদি পিছপিনৰ পৰা কৰিব পাৰে সন্মুখৰ পৰা কিয় কৰিব নোৱাৰে? ইয়াত ইনচাৰ্জ স্যাৰ আপুনি কি নাম বাইদেউ আপোনাৰ? ডেইজি বৰা। মেডাম চাওক, মই এটা কথা বুজি পাইছোঁ, কোৱাৰ্টাৰটো বেয়া কাৰণে আপুনি থাকিব নোৱাৰে, কিন্তু আপোনাৰ এইটো দায়িত্ব যে স্কেলিটন ষ্টাফ এটা হ'লেও ইয়াত থাকিব লাগিব। আৰু ইয়াত মই যেতিয়া আহিছোঁ, ইয়াত তলা মাৰি দিছে বিফ'ৰ 5 o'clock 20 whereas আমি চাৰিওপিনে গভৰ্ণমেণ্টৰ পিনৰ পৰা কৈ আছোঁ যে আমি ৰাইজক 24 hours আমি ছাৰ্ভিচ দি আছোঁ। ঠিক আছে, মইতো জোৰ কৰা নাই আপোনাক, আপুনি লেডি এগৰাকী, আপোনাৰ অসুবিধা হয়, কিন্তু সেই ছিষ্টেমটো বাইদেউ আমিতো বনাই ৰাখিব লাগিব, হয়নে নহয়? আজি দুখীয়া দৰিদ্ৰ মানুহখিনি, আৰ্থিকভাৱে দুৰ্বল মানুহখিনি ইয়াত আছে, সম্পূৰ্ণভাৱে আপোনালোকৰ ওপৰত ডিপেণ্ডেণ্ট। মোকতো ওলোটাই ডাঙৰীয়াই মোকতো শিকাইছে যে 1:30 বজাত, মানে তেওঁ মোক শিকাইছে যে ছাৰ 1:30 বজাত আমি বন্ধ কৰিব লাগে, আমাক কোৱা হৈছে। সেই বস্তুটোও তেওঁ নাজানে বাইদেউ। মানে এই ৱৰ্ক কালচাৰটো যদি আমাৰ হয় মনত, এজন লেব টেকনিচিয়ানে আহি পেলাই যোন ইয়াত থাকে, তেওঁ মোক কৈছে, ওলোটাই মোক বুজাবলৈ চেষ্টা কৰিছে। 4th grade গৰাকী বাইদেৱে মোক বুজাবলৈ, ৰাইজক বুজাবলৈ চেষ্টা কৰিছে যে নহয় আমিতো এইটো বন্ধ কৰিছোঁ, 1:30 নে 2টা বজাত কাজিয়া কৰিছে ৰাইজৰ লগত। তেওঁ এইটোও নাজানে যে কিমানখিনি সময়ত বন্ধ কৰিব। তাৰমানে চব ৱৰ্ল্ড মানে যোনটো দায়িত্ববোধ, সেই দায়িত্ববোধটো তেওঁৰ গাত দোষ নাই। মই আজি DC অফিচৰ পিয়ন এজনৰ গাত দোষ দিলে লোক নাই, মই তেওঁক সেই বস্তুটো শিকাব লাগিব নহয়, তেওঁক শিকোৱাই হোৱা নাই কথা, বাইদেউৰ গাত দোষ নাই। কাইলৈ মেডিকেল লিগেল কেছ এটা হ'ল বোলে, এইখিনিতে ভগৱানে নকৰক কিবা এক্সিডেণ্ট এটা হ'ল, এটা শুনক, এইটো খুব দুখৰ কথা। বাইদেউ মই আপোনাক অনুৰোধ কৰিছোঁ, প্লিজ এইটো চাব। আমাক গভৰ্ণমেণ্টে বহুত ডাঙৰ ডাঙৰ এটা দৰমহা দিয়ে বাইদেউ, সেই দৰমহাটো আমি লওঁ ৰাইজক ছাৰ্ভিচ দিবলৈ, হয়নে নহয়? বহুত ডাঙৰ দৰমহা দিয়ে আমাক, আৰু আমাৰ এইটোৱে আইডেণ্টিটি। আমি খুব প্ৰাউডলি কওঁ, গৌৰৱেৰে কওঁ যে মই চৰকাৰী এজন ডক্টৰ বা মই চৰকাৰী এজন বিষয়া। বেছিক কথাটো মোৰ হৈছে কি, আমি ৰাইজক এই ছাৰ্ভিচটো দিব লাগিব। আৰু আজিৰ পৰা বাইদেউ দৰ্জাখন এনেকৈ বন্ধ কৰিবলৈ নিদিব। আৰু অকণমান মোৰ বাইদেউ চব কিছুমান কি হয়, আমি পৰ্যাপ্ত পৰিমাণৰ বস্তু নাই আমাৰ হাতত, মই মানিছোঁ, কিন্তু সেই পৰিমাণখিনিৰে সেইখিনি বস্তুৰে আমি ৰাইজক ছাৰ্ভিচটো দিবলৈ চেষ্টা কৰিব লাগিব। যোনজন ইণ্টাৰ্ণ যোনজন আছে বা যোনজন এবছৰৰ কাৰণে আহিছে, তেওঁ এজন ল'ৰা, হয়নে নহয়? তেওঁক আমি অকণমান কনভিন্স কৰোঁ, তেওঁক কওঁ যে এইখিনি সময়লৈকে থাকিবি, বা এনেকুৱা এটা ছিষ্টেম এটা বনাই থৈ দিওঁ, বা এতিয়া মই চাই গ'লোঁ, মই কোৱাৰ্টাৰটো আপোনাক সোনকালে মই ৰিপেয়াৰ কৰি দিবলৈ মই চেষ্টা কৰিম, এগৰাকী মহিলা থাকিব পৰাকৈ মই ঠিক কৰি দিম, হয় নহয়? কিন্তু চব বাইদেউ কথাবোৰ আমি কাৰোবাক কিবা এটা কঠোৰকৈ ক'লোঁ বা হেৰি, মোৰ সেইটো পলিচি নহয়। মই সকলোকে মই অনুৰোধ কৰিছোঁ আপোনাক, আৰু মই এজন DC হিচাপে এজন ডক্টৰক মই এনেধৰণে ক'বলগীয়াটো এটা দুখৰ কথা নহয়নে? সেইকাৰণে মোৰ বিশ্বাস যে বাইদেউ চব আপোনালোক ৰেছপনচিবল অফিচাৰ, ৰাইজ গোটেইখিনি আহিছে, তেওঁলোকৰ যিখিনি অসুবিধা হৈছে, এতিয়া ধৰি লওক মই দাবী ধমকি দি এইটো কৰক এনেকুৱা নহৈছোঁ, মই সেইবোৰ তেনেকৈ নকৰোঁ। মোৰ খালি এটা কথাই হ'ল যে যোনখিনি আমাৰ ৰেছপনচিবিলিটি সেইখিনি আমি কৰিব লাগিব। আমি যেতিয়া দেখোঁ ইয়াত এই ভদ্ৰলোকে যে কৈছে, বাইদেৱে যে কৈছে, পিছপিনৰ পৰা মানুহে জানে যে আমি এনেকৈ গৈ যোনখিনি কৰিবলগীয়া একো কৰিম। আপুনি ভাবকচোন ইমান দুখ লগা কথা। মই আজি এই যোনটো চেণ্টাৰটো আছে তালৈ মই আহিছিলোঁ। আজি মই দেখিছোঁ যে তাত বন্ধ, 1:30 বজাত বন্ধ কৰি দিয়া বুলি কৈছে। আৰু আপোনাৰ মই যেতিয়া ভদ্ৰলোকক আহি পেলাই লেব টেকনিচিয়ানজন যোনজন ইয়াত থাকে তেওঁক সুধিলোঁ
তেওঁ কৈছে যে তেওঁ মোক ওলোটাই মোক বুজাইছে যে 1:30 বজাত বন্ধ কৰি দিয়াটো কিমান প্ৰয়োজন, যে মানে 1:30 বজাতে আমাৰ হস্পিটেলটো এনেকুৱা। তেতিয়া মই জইণ্ট ডিৰেক্টৰক সুধিলোঁ, জইণ্ট ডিৰেক্টৰে ক'লে যে আমাৰ ছাৰ্ভিচটো 24 আৱাৰ্ছ 24/7। কিবা কাৰণবশতঃ কোৱাৰ্টাৰ বেয়া কাৰণে মই মানিলোঁ, কোৱাৰ্টাৰটো চালোঁ, এগৰাকী মহিলা অফিচাৰ তেওঁ থাকিব নোৱাৰে, মই মানিছোঁ। কিন্তু মোৰ কথাটো হ'ল যে যদি ইয়াত থকা যোনজন ব্যক্তি থাকে, যোনজন ইয়াত এমপ্লয়ী আছে, লেগ টেকনিচিয়ানেই নহওক বা তেওঁ ফাৰ্মাচিষ্টেই নহওক, আমাক এই বুলি কোৱা হৈছে যে এই দৰ্জাটো তলা মাৰি দিয়ে, পিছপিনেদি যায়, তাৰ ইমাৰ্জেঞ্চি ডাক্তৰৰ অনুপস্থিতিত যিখিনি পাৰে চিলাই কৰিব লাগে সেইখিনি তেওঁলোকে কৰি দিয়ে। এটা কথা হ'ল নেকি, চৰকাৰী হস্পিটেল এটা সন্মুখত আৰু আমিতোতো ডাক্তৰক অত্যন্ত সন্মান কৰোঁ, মই ইমান সুন্দৰকৈ কথাখিনি কৈছোঁ। মোৰ কথাটো হ'ল ডাঙৰীয়া, মই ঘূৰি পকি এটা কথাই ক'ম, আমি বেছ ডাঙৰ দৰমহা লওঁ, আৰু যিহেতুকে সিমান ডাঙৰ দৰমহা লওঁ, সেই দৰমহাৰ যিখিনি আমাৰ কৰণীয় আছে সেইখিনি আমি কৰিব লাগিব। আৰু কিবা কাৰণবশতঃ এগৰাকী মহিলা মই মানিছোঁ ইয়াত থাকিব নোৱাৰে, আমি কেতিয়াও জোৰ কৰা নাই, আমাৰ সিমানখিনি আমি অমানৱতা বোধ থকা আমি মানুহ নহয়। কিন্তু এটা কথা হৈছে কি, এটা ছিষ্টেম এটা বনাব লাগিব। ঠিক আছে, হওক, কাইলৈ মেডিকেল ইয়াৰ পৰা 3 কিলোমিটাৰ দূৰত এটা ভাল চেণ্টাৰ আছে, হয়, কিন্তু সেইবুলি ইয়াত এই চেণ্টাৰটো 1:30 বজাত তলা মাৰি দিব নেকি? সেইটোতো নহ'ব নহয়, সেইটো কৰিব লাগিব। সেইকাৰণে মোৰ দৃঢ় বিশ্বাস যে, আৰু এইখিনি কথা আমি একো নহয়, আমাৰ এটা কথা হৈছে কি, আমি মিলি পেলাই এটা টিম হিচাপে কাম কৰিব লাগিব। মোৰ দৃঢ় বিশ্বাস যে বাইদেউ খুব ৰেছপনচিবল অফিচাৰ হয়, তেওঁ কৰিব কামখিনি, আৰু যোনজন আৰু এজন আছে বুলি কৈছে তেওঁ ৰাতিৰ ডিউটিও কৰিব লাগে, আৰু তেওঁলোকৰো বহুত প্ৰত্যাহ্বানৰ মাজেদি তেওঁলোকে কাম কৰে মই জানো। কিন্তু এটা কথা, আমি হস্পিটেল এখন বন্ধ কৰি দিব নোৱাৰোঁ, সন্মুখত এনেকৈ তলা মাৰি দিব নোৱাৰোঁ, যিহেতুকে চৰকাৰে ৰাইজক এইষাৰ কথা কৈছে যে 24 ঘণ্টা এখন হস্পিটেল, ঠিক আছে তাত ডাক্তৰ নাই, সেইখিনি আমি চাম, ঠিক আছে তাত বাইদেউ এগৰাকী মহিলা ইয়াত থাকিব নোৱাৰে, কিন্তু এই বেছিক যোনখিনি ছাৰ্ভিচ, কাইলৈ কিবা এটা ইয়াত এক্সিডেণ্ট এটা হৈছে, কমচে কম ৰাইজৰ এই অনুষ্ঠানটোৰ প্ৰতি এই যে লিখি থৈছে বৰজলা ষ্টেট ডিছপেঞ্চাৰী, এই ষ্টেট ডিছপেঞ্চাৰী বুলি ক'লে এই গোটেই স্থানীয় ৰাইজৰ লগত মই কথা পাতিছোঁ, তেওঁলোকৰ মনৰ ভাৱটো কি যেতিয়া আমি সোধোঁ, আৰু আমি কাৰ মনৰ ভাৱ বেছি হেৰি কৰিম, ৰাইজৰ, যাৰ বাবে এই ডিছপেঞ্চাৰীখন বনোৱা হৈছে, ৰাইজৰ যদি আস্থা গুচি যায় তেতিয়াহ'লে এইটো ভাল কথা নহয়। আৰু এই ৰাস্তা আমি কাৰ ভুল হৈছে কাৰ শুদ্ধ হৈছে মই সেইটো ক'বলৈ বিচৰা নাই।